বছৰ তপস্যা কৰিছিল। হে জগতৰ হৰি, তোমাৰ আনন্দ তত্ত্ব দৰ্শন কৰি তপস্যা আৰু ধ্যানত থাকোঁতে আমি ব্ৰহ্ম আনন্দত বিলীন হৈ থাকো। আৰু যেতিয়াই আমি তপস্যাৰ পৰা আঁতৰ হৈ পুনৰ আমি আমাৰ বাস্তৱ জীৱনলৈ আহো, তেতিয়া আমাৰ মনত আকৌ লোভ মোহ কাম এইবিলাক আহি যায়। গতিকে আমাৰ মনৰ ইচ্ছাটো তুমি পূৰ কৰা। বোলে কি কৰি? তুমি তোমাৰ চৰণ যাতে মই সদায় দৰ্শন পাওঁ, তোমাৰ চৰণ যাতে মই স্পৰ্শ কৰিব পাৰো, তুমি সেই ব্যৱস্থা কৰি দিয়া। তেতিয়া কি হ'ল? দশৰথে বিবাহ কৰা কেইবছৰ হৈছিলে তেতিয়ালৈকে? 10,000 বছৰ হৈছে, সতি সন্তান নাই। ভাৰ্যা কেইগৰাকী? 3 গৰাকী। মনু আহি জন্ম লৈছে দশৰথ হৈ। মনু এজন বৈষ্ণৱ। শতৰূপা আহি জন্ম লৈছে কৌশল্যা হৈ। কৌশল্যা হ'ল শতৰূপা। সেইটো কাৰণে কি হৈছে? তেওঁলোকৰ সাধনাৰ বলত তেতিয়াৰ জনমতেই কাম ভাৱ নাই, নিষ্কাম। সেইটো কাৰণে তেওঁলোকৰ কেতিয়াও জুনিজাত সন্তান লাভ নহয়। এতিয়া আৰু 2 গৰাকী ভাৰ্যা লাভ কৰিলে। কৰ্মৰ কুশলতাক চিন্তা কৰি কৰি কৈকেয়ী, সেৱা ধৰ্মৰ মহত্বক সাধন কৰি সুমিত্ৰাক। দশৰথৰ ভাৰ্যা 3 গৰাকী হ'ল। এগৰাকী হ'ল কৌশল্যা। কৌশল্যা মানে দিব্য জ্ঞান, জ্যোতিময় সাধনা। এগৰাকীৰ নাম হ'ল কৌশল্যা কৈকেয়ী। কৈকেয়ী মানে নিষ্কাম কৰ্ম। আৰু এগৰাকীৰ নাম হ'ল সুমিত্ৰা। সুমিত্ৰা মানে সেৱা আৰু সমৰ্পণ ধৰ্ম। নামবিলাকত লুকাই থকা ঈশ্বৰৰ যি বাস্তৱ তত্ত্ব, এই কথাখিনিক আমি জানিব লাগিব। সেইটো কাৰণে দশৰথ মানে হ'ল 10টা ইন্দ্ৰিয়ই যাক চলাই থাকে, এজন দশৰথ। 10টা ইন্দ্ৰিয়ৰ বিষয় বন্ধনৰ পৰা যি সদায় মুক্ত হ'ব খোজে, সেইজন কি? সেইজন হ'ল ৰাম। এই 10 ইন্দ্ৰিয়ৰ বিষয় বন্ধনৰ পৰা জীৱক মুক্ত কৰিবৰ কাৰণে ৰাম তত্ত্ব ক'ত প্ৰকাশ হয়? যাৰ লক্ষ্য আৰু মন কেৱল পৰমাত্মা হয়। এই লক্ষ্য আৰু মন যাৰ সদায় পৰমাত্মা, সেইজন অনন্ত ঈশ্বৰ, সেইজন হ'ল লক্ষ্মণ। এই লক্ষ্য আৰু মন যদি কেনেবাকে পৰমাত্মাৰ পৰম চৰণ, তেওঁ চৰণ সেৱা হয়, তেতিয়া সেয়া হ'ল ভক্তি। এই ভক্তি হ'ল ভৰত। ভক্তিৰ গভীৰতাৰ আনন্দক সদায় যি হৃদয়ত অনুভৱ কৰে, সি জগতত সদায় কি কৰে? মৈত্ৰী ভাৱ প্ৰতিষ্ঠা কৰে। সেইটো কাৰণে সেইজনৰ নাম কি? শত্ৰুঘ্ন। ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। ৰাম আমাৰ লগত থকা পৰমাত্মা, আমাৰ লক্ষ্য আৰু মন অনন্ত ঈশ্বৰযুক্ত শক্তিযুক্ত বস্তু। যদি এই মনে আমাক বিষয়ৰ ফালে টানে, তেতিয়াহ'লে আমি ভগৱানৰ ওচৰলৈ কেতিয়াও আহিব নোৱাৰো। যদি কেনেবাকে আমাৰ এই মনে যদি আমাক ভাগৱতৰ ওচৰলৈ টানে, তেতিয়াহ'লে কোনো কাৰণত আমাক সংসাৰে টানি নিব নোৱাৰিব। সেইটো কাৰণে অনন্ত শকতি তুমি নাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহামহা বীৰগণ বুলি মাধৱ মহাপুৰুষে নাম গোসাত গুকিছে, হয়নে? এই মনৰ শক্তিটোতেই বাস কৰি আছে ভক্তিৰ ঈশ্বৰ তত্ত্ব, অনন্তযুক্ত ঈশ্বৰৰ শক্তি। এইটো কাৰণে মনৰ শক্তিটোক কোৱা হ'ল কি বুলি? লক্ষ্য আৰু মন, লক্ষ্মণ। এই লক্ষ্য আৰু মনে যদি কেৱল ৰামৰ চৰণ বিচাৰে, ৰামৰ সেৱা বিচাৰে, ৰামৰ উপাসনা বিচাৰে, তেতিয়াহ'লে তাতকে ডাঙৰ ভক্তি নাই। এই ভক্তিয়ে হ'ল ভৰত। সেইটো কাৰণে কৈকেয়ী মাতাই কি বুলি ক'লে? হে ৰাম। আৰে তুমিতো গোটেই ব্ৰহ্মাণ্ডৰ ৰজা, এইখন অযোধ্যাৰ ৰজা হৈ তুমি কি কৰিবা? কি কৰা? তুমি ব্ৰহ্মাণ্ডৰ ৰজা হোৱা, তুমি তপময় তপস্বী। মাতৃ 3 গৰাকীয়ে ৰামক চিনি পায়। এয়া আমি বুজিবৰ কাৰণে কৰা লীলাহে। তেওঁলোক প্ৰত্যেকগৰাকীয়ে সাধন সিদ্ধ দেৱী, ঈশ্বৰযুক্ত ৰহস্য তত্ত্ব। সেইটো কাৰণে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰাৰ নাম ল'লে ঈশ্বৰীয় পুণ্যৰ ভাগ আমাৰ লাভ হয়। কি কাৰণে লাভ হয়? কৌশল্যা মানে হ'ল দিব্য জ্ঞান,
কৈকেয়ী মানে হ'ল নিষ্কাম কৰ্ম আৰু সুমিত্ৰা মানে সেৱা আৰু সমৰ্পণ ধৰ্ম। এই তিনিগৰাকী ভাতজাৰ এগৰাকীৰো সন্তান কেতিয়াও হ'বই নোৱাৰে। বোলে কিয়? এওঁলোকৰ কামনা নাই, বাসনা নাই, এওঁলোকে স্বামীক ভজে কিহৰ কাৰণে? ঈশ্বৰ সুখৰ আনন্দৰ কাৰণে। সেইটো কাৰণে কি হ'ল, এনে এটা পৰিঘটনাৰ প্ৰয়োজন হ'ল। ৰাম অৱতাৰৰ কথাখিনি গভীৰকৈ ক'বই লাগিব। মানে বাৰু ইয়াত আমি একো কথাৰে আৰু কিবা খুট থৈ নাযাওঁ। পদ আমাৰ কমকৈ যাওক, কোনো কথা নাই। যে এই ৰাম যেতিয়া পৃথিৱীলৈ নামিব লাগিব, দশৰথে অভিসম্পাদ পালে কাৰ পৰা? অন্ধমুনিৰ পৰা। দশৰথৰ এটা শক্তি আৰু সামৰ্থ্য আছিলে যে তেওঁ শব্দক ভেদ কৰি দিব পাৰে। শব্দ কি? শব্দ হ'ল ব্ৰহ্ম। শব্দ ব্ৰহ্মক যি ভেদ কৰিব পাৰে সেয়া হ'ল দশৰথ। দশৰথৰ কোনটো ইন্দ্ৰিয় শব্দ ব্ৰহ্মক ভেদ কৰিব পাৰে? সেই ইন্দ্ৰিয়ৰ নাম হ'ল অন্তৰ ইন্দ্ৰিয়। এই অন্তৰ ইন্দ্ৰিয়ই হ'ল মন। মনৰ তত্ত্বই যদি শব্দৰ সন্ধানত পৰমাত্মাৰ পৰম তত্ত্বক যদি কেনেবাকে সাক্ষাৎ কৰিব পাৰে, তেতিয়াহ'লে তাৰ পৰা তেওঁ কৃপা লাভ কৰে। কি হ'ল? শব্দভেদী বান মাৰি দিলে। ভাবিছে এই মৃগই জল পান কৰিছে, কিন্তু পানী কোনে ভৰাইছিলে? শৃংগী মুনিৰ পুত্ৰই ভৰাইছিলে। নহয়, সমীক মুনিয়ে ভৰাই আছিলে। শ্ৰৱণ মুনিয়ে, অন্নমুনিৰ পুত্ৰ শ্ৰৱণ মুনিয়ে জল ভৰাই আছিলে। শব্দভেদী বান মাৰি দিলে, লগে লগে সেই অন্ধমুনিৰ পুত্ৰটো বধ হৈ গ'ল। বানত বধ হ'ল পুত্ৰ। হয়নে? তেতিয়ালৈকে পুত্ৰ নাহিব যদি জীৱনত অকণমান পাপ নহয়। যাৰ জীৱনত বিন্দু মাত্ৰও পাপ নাই, সি কেতিয়াও সন্তান লাভ কৰিব নোৱাৰে। ই নৰৰ জুনিলে সন্তান যদি আনিবলৈ হয়, তাৰ জীৱনত অকণমান হ'লেও পাপ হ'ব লাগিব। সেইটো কাৰণে ঈশ্বৰে কি কৰিলে? তোমাৰ দ্বাৰা মই এটা পাপ কৰাই দিলো। তোমাৰ শব্দভেদী বানৰ দ্বাৰা অন্ধমুনিৰ একমাত্ৰ পুত্ৰটোক বধ কৰাই দিলো। আৰু গৈ দেখিছে শ্ৰৱণ মুনিয়ে পাগুৰি আছে। কি হৈ গ'ল? দশৰথে হাহাকাৰ কৰিবলৈ লাগিলে যে মই এই মানৱ জন্মটো কিয় পাইছিলো? পাপটো কৰিবৰ কাৰণে পাইছিলো। অন্ধ মুনিৰ চৰণত ধৰি তেওঁ ক'লে, এতিয়াই মোক অভিশাপ দিয়া। বোলে কি? মই যাতে ভস্ম হৈ জ্বলি যাওঁ। নহয়, পিতৃ মাতৃৰ ওচৰলৈ তেওঁ লৈ আহিছে। লৈ আহি কৈছে যে ইমান ডাঙৰ পাপ এটা কৰিছো। আৰু যেতিয়া তেওঁ পিতৃ মাতৃ য'ত আছে, পুত্ৰটোক যেতিয়া কান্ধত লৈ আহিছে, কান্ধত লৈ আহোঁতে অন্ধমুনিয়ে কি বুলি কৈছে? কোন আহিছা গম পাই গৈছো, জগতত নঘটিবলগীয়া এটা ডাঙৰ দুৰ্ঘটনা ঘটিছে। তোমাৰ ভৰিৰ শব্দত মই গম পাইছো তুমি এটা ডাঙৰ বিপদ লৈ আহিছা লগত। বহি থকা শ্ৰৱণৰ পিতৃ মাতৃয়ে কৈছে, ভৰিৰ শব্দ শুনি কান্ধত তেওঁ পুত্ৰটো লৈ যাওঁতে সেই শব্দত কি বুলি কৈছে? তুমি কোন আহিছা মই দেখা নাই, কিন্তু তুমি এটা ডাঙৰ দুৰ্যোগ লৈ আহিছা। তুমি এটা ডাঙৰ বিপদৰ বাণী লৈ আহিছা। তুমি মোৰ কাৰণে জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্যটো তুমি আজি মোক ক'বলৈ আহিছা। পুত্ৰটো পেলাই দশৰথে অন্ধমুনিৰ চৰণত ধৰি কান্দিছে যে মোক অভিসম্পাদ দিয়ক, মোৰ কোনো প্ৰায়শ্চিত্ত নাই। মই মৃগই জলপান কৰিছে বুলি খৰ মাৰি দিলো শব্দভেদী বানত, আপোনাৰ একমাত্ৰ পুত্ৰটোৰ মৃত্যু হৈ গ'ল। গতিকে মোক এতিয়া আৰু এই জীৱন জীয়াই থাকিবৰ কাৰণে নালাগে, আপুনি মোক অভিসম্পাদ দিয়ক। তেতিয়া এই অন্ধমুনিয়ে কি কৰিছে? হেৰ তোক অভিসম্পাদ দি ভস্ম কৰি দিলে তই কিডাল পাবি? তই একোৱেই নাপাবি। গতিকে তোক মই সেইটো অভিশাপ নিদিওঁ, এনেকুৱা এটা অভিশাপ দিম যিটো অভিশাপৰ কথা তই কেৱল নিজে বুজি পাবি। কি বুলি ক'লে? আমি আজিৰ পৰা অন্ন ত্যাগ কৰিলো, আজিৰ পৰা আমি অকল বায়ু ভক্ষণ কৰিম, আৰু কেৱল বায়ু ভক্ষণ কৰি কৰি এই পুত্ৰটোৰ শোকত আমি মৃত্যুক বৰণ কৰিম। তুমি তোমাৰ ৰাজ্যত নি আমাক প্ৰতিপাল কৰিব নালাগে, আমাক তুমি একো সহায় সাৰথিয়ে কৰিব নালাগে। আমাৰ পুত্ৰই প্ৰাণ আছিল, এই প্ৰাণৰ পুত্ৰটোৰ যেতিয়া মৃত্যু হৈছে, এই শোক লৈ আমি জীয়াই নাথাকো। যেতিয়াই তুমি এই বাতৰি দিলা, আমি লগে লগে আজিৰ পৰা অন্ন ত্যাগ কৰিলো, অন্ন নোলোৱাকে আমি ঈশ্বৰক চিন্তা কৰি মৃত্যুক বৰণ কৰিম। কিন্তু যোৱাৰ আগত তোমাক এটাই অভিসম্পাদ দি থৈ গৈছো, আমি যিদৰে অন্তিম সময়ত পুত্ৰৰ শোকত মৃত্যু পাম, সেইদৰে তুমিও তোমাৰ পুত্ৰৰ শোকত মৃত্যু লাভ কৰিব লাগিব।
তেতিয়া দশৰথে হাঁহিছে। তেতিয়া দশৰথে হাঁহিছে, বোলে আপোনাৰতো অভিশাপ কেতিয়াও বিফল নহয়, বোলে কোনো কাৰণত বিফল নহয়। তেতিয়াহ'লে মোৰতো এইটো অভিশাপ নহয়, বৰহে হ'ল। বোলে কি? বোলে মোৰ পুত্ৰই নাই। ভাৰ্যা 3 গৰাকী আছে, মোৰ পুত্ৰই নাই। তেতিয়া কৈছে তোমালোকৰ কুলগুৰু কোন? বোলে আমাৰ কুলগুৰু হ'ল বশিষ্ঠ। বোলে ডাঙৰ অপৰাধ কৰিছা। বোলে কি? তোমাৰ পুত্ৰ তুমি তেনেকে আনিব নোৱাৰা, তুমি পুত্ৰ ভিক্ষা কৰিব লাগিব তোমাৰ গুৰুৰ চৰণত। চাওক, তেওঁলোক অন্ধমুনি হয়, কিমান জানে। গতিকে এইবিলাক কথা আমি জানিব লাগিব, বুজিব লাগিব। এইবিলাকৰ যোগেদি আমাৰ হৃদয় কি হ'ব? নিৰ্মল হ'ব। আমিও জগতত কেনেকে চলিব লাগে এই নিয়মবিলাক আমি শিকিব পাৰিম। যদি আমি নিয়ম মানি নচলো, তেতিয়াহ'লে আমাৰ কেতিয়াও সুখ শান্তি নহয়। কেৱল ঈশ্বৰক ভজিলে সুখ শান্তি কেতিয়াও নহয়। ঈশ্বৰক ভজিব লাগিব, কিন্তু প্ৰকৃতিৰ নিয়ম সদায় মানি চলিব লাগিব। প্ৰকৃতিৰ নিয়ম মানি নচলাজনে ঈশ্বৰক ভজিলে কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। প্ৰকৃতি কি? প্ৰকৃতি ঈশ্বৰৰ বহিৰংগা তত্ত্ব, অন্তৰংগা তত্ত্বহে নাম। সেইটো কাৰণে প্ৰকৃতিৰ নিয়মবিলাক আমি শুদ্ধভাৱে মানি চলিব লাগিব। সেইটো কাৰণে শাস্ত্ৰটো কৈছে, যিটো জনে শুদ্ধভাৱে, কৈছে নে নাই তেনেকে? শুদ্ধভাৱে আমি হৰিত শৰণ ল'ব লাগিব। বিবিচাৰ হলে নহব। তেতিয়া কি হ'ল? ক'লে তোমাৰ কুলৰ আচাৰ্য, তুমি বশিষ্ঠৰ ওচৰলৈ যোৱা, বশিষ্ঠ ঋষিৰ চৰণত তুমি সেৱা কৰি কবা যে হে মোৰ কুলৰ আচাৰ্য, কি কৰিলে মোৰ পুত্ৰ লাভ হ'ব, আপুনি মোক তাৰ উপায় দিয়ক। দশৰথে এফালে বিষাদ, সিফালে হৰ্ষ, পুত্ৰ লাভ হ'ব। গতিকে 3 গৰাকী ভাৰ্যাক লগত লৈ বশিষ্ঠ ঋষিৰ আশ্ৰম পালেগে। বশিষ্ঠক গৈ নিবেদন কৰিলে যে আমাক অন্ধমুনিয়ে অভিশাপ দিছে, পুত্ৰৰ শোকত আমাৰ মৃত্যু হ'ব, গতিকে পুত্ৰই হোৱা নাই। গতিকে হে আমাৰ কুলৰ আচাৰ্য, মোৰ কেনেকে পুত্ৰ লাভ হ'ব, আপুনি তাৰ উপায় দিয়ক। তেতিয়া বশিষ্ঠ ঋষিয়ে ধ্যান কৰিলে, ধ্যান কৰিলে যে তোমাৰ কি হলে পুত্ৰ জগতৰ ঈশ্বৰ আহিব। এই পুত্ৰ আনিবলৈ তুমি মনুষ্কামনা পূৰ্তি যজ্ঞ কৰিব লাগিব। এই যজ্ঞ কৰিবৰ কাৰণে সাধাৰণ ঋষি আনিলে নহব। যিজন ঋষিৰ সাধনা আকাশৰ সমান উচ্চ, সেইজন ঋষিক আনি তুমি যজ্ঞ কৰিব লাগিব। সেই ঋষিজনৰ নামটো কি? ঋষ্যশৃংগ। এইটো ইমান ডাঙৰ এটা কাহিনী আছে, সেইখিনি কৈ থাকিবলৈ হলে ইয়াতহে ৰৈ যাব। ঋষ্যশৃংগক আকৌ ৰোমপাদ ৰজাৰ কন্যা শান্তাক তেওঁ বিবাহ কৰাব লগা হৈছে। যদি ঋষি আৰু মুনিৰ মাজত পাৰ্থক্য আছে, মুনিয়ে যজ্ঞ কৰিব নোৱাৰে, ঋষিয়ে যজ্ঞ কৰিব পাৰে। মুনি সদায় ব্ৰহ্মচাৰী, ঋষি হয় সংসাৰী। যজ্ঞ কৰিবলৈ হলে সংসাৰী হ'ব লাগিব, সংসাৰী নহলে কেতিয়াও যজ্ঞ কৰিব নোৱাৰে। সেইটো কাৰণে কি কৰিব লাগিব? ঋষ্যশৃংগক ৰোমপাদ ৰজাৰ কন্যা শান্তাক বিবাহ কৰাই তেওঁক সংসাৰী কৰিব লাগিব, আৰু ঋষ্যশৃংগক আনি তুমি যজ্ঞ পাতিব লাগিব। দশৰথে ঋষ্যশৃংগ ঋষিক নিমন্ত্ৰণ কৰি আনি যজ্ঞৰ আসনত বহুৱাই চতুৰ্বেদী ব্ৰাহ্মণক এক কৰি মনুষ্কামনা পূৰ্তি যজ্ঞ পাতিলে। এই মনুষ্কামনা পূৰ্তি যজ্ঞৰ ইমানেই মহত্ব আছিলে, তেওঁ সন্তান লাভৰ মনুষ্কামনা যেতিয়াই তেওঁ যজ্ঞত আহুতি দি যেতিয়াই ঘোষণা কৰি দিলে, ব্ৰহ্মাৰ মুখৰ পৰা নিৰ্মাণ হৈছিলে এজন ঋষি, নামটো অংগীৰা। ঋষ্যশৃংগই কৰা সেই যজ্ঞত যজ্ঞৰ অগ্নিৰ পৰা চৈতন্য ৰূপ ধাৰণ কৰি হাতত ক্ষীৰ লৈ অংগীৰা আহি গল যজ্ঞকুণ্ডৰ পৰা। যজ্ঞকুণ্ডৰ পৰা অংগীৰা ঋষিয়ে হাতত অমৃত আনিছে, আৰু অমৃত আনি দি পেলাই কলে যে 3 গৰাকী ভাৰ্যাই এই ক্ষীৰ ভক্ষণ কৰিব লাগিব। হে সুমিত্ৰা, তোমাৰ গৰ্ভত 2টি সন্তান জন্ম হ'ব। অংগীৰাই কৈছে, কিয় কৈছে? তুমি সেৱা আৰু সমৰ্পণ ধৰ্ম পালিছা। সেৱা ধৰ্ম পালন কৰাৰ কাৰণে তোমাৰ গৃহলৈ অনন্ত আহিব। অনন্তই সদায় নাৰায়ণৰ চৰণ সেৱা কৰি আছে, আৰু সমৰ্পিত সেৱা তুমি কৰাৰ কাৰণে তোমাৰ কোলালে শত্ৰুঘ্ন আহিব। আৰু কৌশল্যাক কৈছে, তুমি হল জ্ঞানৰ দিব্য জ্যোতিময় তত্ত্ব। তুমি এই অন্ন যেতিয়া ভক্ষণ কৰিবা, তোমাৰ গৰ্ভলৈ জগতৰ হৰি ৰাম ৰূপত আহিব। আৰু কৈকেয়ীক কৈছে, তুমি তোমাৰ স্বামীক ইমান নিষ্কামভাৱে সেৱা কৰিছিলা যে তেওঁ যেতিয়া দেহত যেতিয়া কি হৈছিলে? বিবুৱা হৈছিলে,
তুমি মুখেৰে সৈতে সেইবিলাক চাফা কৰি তেওঁৰ পৰা তুমি বৰ লৈ থৈছা, গতিকে তোমাৰ গৃহত তোমাৰ গৰ্ভলৈ যিটো সন্তান আহিব সেইটো ভক্তিৰ তত্ত্ব হ'ব, ভকত হ'ব। তাৰ সমান শ্ৰেষ্ঠ ভকত এই জগতত জন্মই নহ'ব। সেইটো কাৰণে তেওঁ কোলালে কোন আহিলে? ভৰত আহিলে। 4 বেদ ঋগ, যজু, সাম আৰু অথৰ্ব, এই 4 বেদৰ তত্ত্ব আহিছে ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন হৈ। কলৈ? দশৰথৰ অযোধ্যালৈ। সেইটো কাৰণে এই ৰামচন্দ্ৰ প্ৰভুৱে অস্ত্ৰ শিক্ষা লৈছিলে, বিদ্যা বুদ্ধিৰ শিক্ষা লৈছিলে ক'ত? বশিষ্ঠ ঋষিৰ আশ্ৰমত। আৰু অস্ত্ৰ শিক্ষা ক'ত লৈছিলে? অস্ত্ৰ শিক্ষা লৈছিলে বিশ্বামিত্ৰ ঋষিৰ আশ্ৰমত। ৰামচন্দ্ৰ আৰু লক্ষ্মণক যেতিয়া যজ্ঞ ৰক্ষা কৰিবলৈ নিছিলে, তেতিয়া ৰামচন্দ্ৰই কৈছে, হে গুৰুজন, হে বিশ্বামিত্ৰ ঋষি, আপোনাৰ চৰণ সেৱা কৰিবলৈ যে মই পাইছো, ইয়াতকে মোৰ ডাঙৰ সৌভাগ্য একো নাই। কিন্তু মোক গুৰু বশিষ্ঠই কেৱল আত্মজ্ঞানৰ শিক্ষাহে দিছে, অস্ত্ৰ শিক্ষাৰ মোক শিক্ষা এতিয়াও দিয়া নাই। তেতিয়া কি কৰিলে? ৰাম আৰু লক্ষ্মণক দুইজনক বিশ্বামিত্ৰ ঋষিয়ে বহুৱাই ল'লে। বহুৱাই লৈ তেওঁ তপোময় সাধনাৰ সমস্ত শক্তিখিনি ৰাম আৰু লক্ষ্মণক দি ক'লে, জগতত যিমান অস্ত্ৰ আছে সকলো অস্ত্ৰ মই তোমালোকক একেবাৰতে দিম। অস্ত্ৰৰ এখন গ্ৰাম দি দিম। গ্ৰাম মানে কি? এখন নগৰ, এখন গাঁও। তোমালোক দুইজন এতিয়া সাজু হোৱা। লগে লগে তপস্বী ৰাম আৰু লক্ষ্মণ তেওঁলোক কুশাসনত বহিলে, আৰু বিশ্বামিত্ৰ ঋষিয়ে তেওঁ সাধনময় যিমান অস্ত্ৰ আছিলে তপোময় সাধনাৰ যোগেদি ৰাম আৰু লক্ষ্মণক দান কৰিলে। কিয়? ৰামটো ঈশ্বৰ, ৰামৰ লগততো সমস্ত অস্ত্ৰ জন্মসূত্ৰে আহিব লাগিছিল, জগতত দেখুৱাইছে ৰামে। তেনেকুৱা ধৰণৰ জড় ঈশ্বৰ তত্ত্ব ৰামে দেখুৱাবলৈ অহা নাই। ৰামে দেখুৱাবলৈ আহিছে চৈতন্য ঈশ্বৰ তত্ত্ব। তুমি যদি নৰ হৈ জন্ম লৈছা, নৰৰ মাজত তুমি ভগৱানক বিচাৰি পাব লাগিব। তুমি যদি নৰ হৈ জন্ম লৈছা, তুমি নৰৰ পৰাই ল'ব লাগিব তোমাৰ জীৱনৰ আচল সুশিক্ষা। নৰৰ পৰা যদি তুমি সুশিক্ষা নোলোৱা, তেতিয়াহ'লে তোমাৰ কাৰণে কেতিয়াও ঈশ্বৰে আহি শিক্ষা দান নকৰে। সেইটো কাৰণে বিশ্বামিত্ৰ ঋষিৰ পৰা ল'লে সমস্ত অস্ত্ৰ শিক্ষা। এই অস্ত্ৰ শিক্ষা লোৱাৰ পাছতে সীতাক জয় কৰিছে, হৰধনু ভংগ কৰিছে, ৰামচন্দ্ৰই তাৰকা ৰাক্ষসীক বধ কৰিছে। এই বিশ্বামিত্ৰ ঋষিয়ে দান কৰা অস্ত্ৰ শিক্ষাৰ দ্বাৰা এজন গুৰুৱে দিয়া অস্ত্ৰ শিক্ষাত কিমান শক্তি আৰু সামৰ্থ্য থাকে তাৰ প্ৰমাণ হ'ল ৰাম, জগতৰ ঈশ্বৰ। তাৰ প্ৰমাণ হ'ল লক্ষ্মণ, অনন্ত ঈশ্বৰ। গতিকে গুৰুৰ চৰণ যদি আমি নভজো, গুৰুৰ চৰণ যদি উপাসনা নকৰো, গুৰুজনৰ যদি আমি কৃপা লাভ নকৰো, তেতিয়াহ'লে আমি ঈশ্বৰৰ মহত্বক কেতিয়াও অনুভৱ কৰিব নোৱাৰিম। এই ৰাম অৱতাৰ ৰামচন্দ্ৰই কিন্তু তেতিয়ালৈকে ধাৰণ কৰা নাই, যিখিনি কথা ব্ৰহ্মাৱৰ্তত ব্ৰহ্মাই দেৱঋষি নাৰদক বেকত কৰিছে। গতিকে আজিৰ পাঠভাগত ৰামতত্ত্বৰ কথাখিনিকে কোৱা হ'ল, সীতাৰ কথাখিনি ক'বলৈ থাকি গৈছে, হয়নে বাৰু? ৰাম হ'ল পৰমাত্মা, লক্ষ্মণ হ'ল লক্ষ্য আৰু মন, আৰু সীতা কি? সীতা হ'ল জীৱন জোৰা সাধনা। সেইটো কাৰণে ৰামৰ ভাৰ্যা। সাধনাত কি হয়? সাধনাত সদায় দুটা অহংকাৰ দূৰ হয়। এটা হ'ল ৰাজসিক অহংকাৰ, এটা হ'ল তামসিক অহংকাৰ। এই ৰাজসিক আৰু তামসিক অহংকাৰৰ ধনুখনৰ নাম হ'ল হৰধনু। সেইটো কাৰণে হৰধনুক দ্বিখণ্ডিত কৰাৰ কাৰণেহে ৰামে সীতাক লাভ কৰিব পাৰিছে। সেইটো কাৰণে সীতা কি? সীতা হ'ল শান্তিৰূপ। জীৱনৰ শান্তিখিনিয়েই হ'ল সীতা। সেইটো কাৰণে কাৰ ভাৰ্যা? জগতৰ হৰি ৰামচন্দ্ৰৰ ভাৰ্যা। সুখ আছে কিন্তু শান্তি নাই। কাৰ? ৰাৱণৰ। হয়নে বাৰু? আনন্দত সদায় থাকে কিন্তু শান্তিত থাকিব নোৱাৰে। এইটো কাৰণে এইবাৰ ৰাৱণক কি লাগিব? আনন্দৰ লগতে শান্তিও লাগিব। শান্তিৰ সীতাক সেইটো কাৰণে তেওঁ সাধনাৰে আনিব নোৱাৰিলে। কি কৰিব লাগিব? বলপূৰ্বকভাৱে নিবলৈ আহিব। ৰামলীলা সপ্তকাণ্ডযুক্ত ঈশ্বৰ তত্ত্ব। 7 দিন পৰীক্ষিতক সময় দিছে, বোলে কি? তুমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি তুমি তোমাৰ জীৱনত পৰম ঈশ্বৰৰ তত্ত্বৰ লগত এক কৰি দিয়া। ইফালে সপ্তকাণ্ড ৰামায়ণ, অন্যফালে পৰীক্ষিতৰ 7ম দিৱস ভাগৱত শ্ৰৱণ। 7 যোগ 7 সমান কিমান? 14। এই 14 ভুৱনৰ তত্ত্ব ৰামলীলা আৰু ভাগৱত তত্ত্বৰ মাজত বিৰাজমান হৈ আছে। কৃষ্ণ
কথাখিনি অকণমান খৰ হৈছে নেকি বাৰু কোৱা? নাই হয় বুজাত গণ্ডগোল নাই হৈছে নেকি? খৰ হৈছে নেকি? অকণমান ইফালে আহকচোন আপুনি উঠা নাই অকণমান ফোন কৰি ল'ম কৃষ্ণদাইটো উঠা নাই অকণমান ইফালে আহিলক আহক মই মানে মাৰি চক লয়াগে অপক্ষিবে রূপে অরাম কদূর করি নিবে ও মারি চৰাই খকে মায়া কৰি ও লক্ষ্মণ গৈলে কদেবে রাবণক পতি দেবে ও আঁকিবে সন্ন্যাসী ৰূপ ধৰি। এতিয়া মায়া মাতা আমাৰ ওচৰলৈ মহামায়া ৰূপত আহিব নোৱাৰে। মায়া মাতাই আমাক চলনা কৰিবলৈ কি ৰূপত আহিব লাগে? সদায় সন্ন্যাসী ৰূপত আহিব লাগে। এই মায়া মাতাৰ তত্ত্বটো যেতিয়া পুৰুষ তত্ত্বৰ ৰূপ লয় তেতিয়া তাৰ নাম হয় মাৰিচ। এই মাৰিচ কাৰ পুত্ৰ? মাৰিচ আৰু সুবাহু তাৰকাৰ পুত্ৰ। এই তাৰকা ৰাক্ষসীৰ দুজন পুত্ৰ আৰু তাৰকাই মালত আৰু কৰুষ নামৰ দুখন নগৰৰ যিমান প্ৰজা আছিলে সকলো খাই শেষ কৰি দিছিলে। এতিয়া বহুতে ভাবিব ঐ তাৰকা ৰাক্ষসী মাৰি চুবাহুৱে মানুহ খায় নেকি? নহয়, সেইটো কথা নহয়। বস্তুটো আমি আধ্যাত্মিকভাৱে বুজিব লাগিব, হয়নে? মানুহ এজনক জীয়াই জীয়াই খাই পেলাই মৃত্যু দিয়াটো সেইটো বাস্তৱ কথা নহয়। এজন মানুহৰ পৰা যেতিয়া তাৰ চিন্তা ভাৱ আৰু মনৰ মস্তিষ্কৰ গোটেই সাধনাখিনি তাৰ পৰা আঁতৰ কৰি লৈ যোৱা হ'ব, তেতিয়া তাক ভক্ষণ কৰাৰ সমান শাস্তি দিয়া। বস্তু ভালকৈ বুজি লওক আপোনালোকে। এজন মানুহৰ মনত যেতিয়া বেয়া ভাৱ, বেয়া চিন্তা, বেয়া চৰিত্ৰ, বেয়া স্বভাৱ, বেয়া আচৰণ আৰু বেয়া লক্ষণ, এই গোটেইখিনি বস্তুৰে সৈতে তাক যেতিয়া পৰিপুষ্ট কৰি দিব পৰা যায়, তাক বেলেগ মৃত্যু দিয়াৰ কোনো প্ৰয়োজন নাই। আপোনালোকে এতিয়া শুনিছেনে বাৰু? ড্ৰাগছৰ কবলত পৰি কিমান মানুহৰ সতি সন্তান নষ্ট হৈছে? ৰিহেবিলিটেশ্যন কেম্পত কিমান সতি সন্তান গৈ পেলাই ভৰ্তি হ'ব লগা হৈছে? এইবিলাক খবৰ আমি পাইছো, হয় নে নহয়? এই মালত আৰু কৰুষ নামৰ দুখন নগৰ যিদৰে মাৰিচ সুবাহুৱে খাই খাই শেষ কৰিছিলে, এই ড্ৰাগছ আৰু বেয়া দ্ৰব্যবিলাকে এই সতি সন্তানবিলাকৰ যে জীৱন ধ্বংস কৰিছে, এনো তাৰে নামান্তৰ নহয় কি? আমি সেই কথাখিনি বাস্তৱ দৃষ্টিৰে ভালকে বুজি ললেই হ'ল, হয়নে? তাৰকা মানে কি? তাৰকা মানে অজ্ঞান আৰু অবিদ্যা। মাৰিচ মানে কি? মাৰিচ মানে হ'ল মায়া। সুবাহু মানে কি? সুবাহু মানে জীৱনৰ জড়বন্ধন। এই বস্তু কেইটা ৰামৰ শত্ৰুৱেই নহয়, ৰামৰ গুৰু ভগৱান বিশ্বামিত্ৰৰো শত্ৰু। এইটো কাৰণে বিশ্বামিত্ৰই সিদ্ধ আশ্ৰমত সাধনা কৰিছে। কি সাধনা? জগত মংগলময় কৰিব লাগিব, জগতক বিষ্ণুময় কৰিব লাগিব,
জগতৰ আনন্দ দীৰ্ঘস্থায়ী হ'ব লাগিব। সেইটো কাৰণে বিশ্বামিত্ৰ ঋষিয়ে যজ্ঞ কৰিছে কিহৰ কাৰণে? জগতৰ কুশল মংগল আৰু হিত ৰক্ষা কৰিবৰ কাৰণে। ক'ত কৰিছে? সিদ্ধাশ্ৰমত, একেবাৰে ওপৰত। সিদ্ধাশ্ৰমত গৈ যেতিয়া তেওঁ যজ্ঞৰ প্ৰাৰম্ভত সংকল্প লয়, তেতিয়া কি হয়? কোনো জীৱক হিংসা কৰিব নোৱাৰে। কোনো জীৱই অন্যায় কৰিলেও তেওঁ যেতিয়াই যজ্ঞৰ সংকল্প লৈ ল'ব, তাৰ কোনো অনিষ্ট কৰিব নোৱাৰে। বোলে কিয়? প্ৰত্যেককে বিষ্ণু ৰূপ বুলি ভাবিব লাগিব। কিমান কঠিন চাওক। সকলোকে বিষ্ণু ৰূপ বুলি ভাবিব লগা হোৱাৰ কাৰণে এই মাৰিচ, সুবাহু আদিৰ ৰাক্ষসবিলাকে গৈ যজ্ঞত দেৱতালৈ অৰ্পণ কৰা যিবিলাক বস্তু আছে তাত প্ৰৱেশ হৈ চব লণ্ড ভণ্ড কৰি যজ্ঞ নষ্ট কৰি থৈ আহে। এই যজ্ঞ কি বস্তু? এই মাৰিচ হ'ল আমাৰ জীৱনৰ মায়াময় মনৰ বৃত্তিবিলাক। সুবাহু হ'ল আমাৰ জীৱনৰ সংসাৰৰ বন্ধন, মায়াৰ বন্ধন, জীৱনৰ জড় বন্ধন, লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ, এই ভাৱবিলাকৰ বন্ধন। ইয়াৰ নাম হ'ল সুবাহু। এই জীৱন হ'ল এটা যজ্ঞ ক্ষেত্ৰ। ইয়াত আত্মাৰো বিচৰ আছে। আমি আত্মা নামক সাক্ষাৎ কৰিব পাৰোঁ এই জীৱন্ত কালতে, যদি আমাৰ স্বভাৱ চৰিত্ৰ চিন্তন মনন আৰু ভাৱ যদি কেনেবাকে আমাৰ নিৰ্মল কৰি ল'ব পাৰোঁ। এই মনৰ ভাৱবিলাকক বেয়া কৰে কিহে? অজ্ঞানে। এই অজ্ঞানৰ ৰাক্ষসগৰাকীৰ নাম হ'ল কি? তাৰকা। ৰামচন্দ্ৰ প্ৰভু যেতিয়া সিদ্ধাশ্ৰমলৈ গৈছে, তাৰকাই মুখ মেলি খেদি আহিলে। বোলে কি? অজ্ঞান আৰু অবিদ্যা দূৰ কৰিবৰ কাৰণে এই দুজন আহিছে ঈশ্বৰৰ দূত। এজন হ'ল ৰাম, সিজন হ'ল লক্ষ্মণ। এটা ৰক্ষক কোন? ৰক্ষক হ'ল বিশ্বামিত্ৰ। তাৰকাই যেতিয়া খেদি আহিলে ৰাম আৰু লক্ষ্মণ দুইজনকে, ৰামক পিঠিৰ ফালে তেওঁ লৈ ললে আৰু লক্ষ্মণকো পিঠিৰ ফালে লৈ ললে। হেৰৌ ৰাক্ষসী, তই এক খোজো আগ নেবাঢ়িবি। বোলে কিয়? নহলে মই মোৰ দৃষ্টিটোক এটা ভস্ম কৰি দিম। আজিলৈকে মই তোক কিন্তু স্পৰ্শ কৰা নাই। গতিকে ঋষিৰ তপময় সাধনাত, হয়নে, পৰ্বত পাহাৰ জ্বলাই দিব পাৰে, সমুদ্ৰত জোৱাৰ উঠাই দিব পাৰে। তাৰকাই কম্পমান হৈ কঁপিবলৈ ললে। বোলে মই তোমাক একো অনিষ্ট নকৰো, কিন্তু ৰাম আৰু লক্ষ্মণক মই কেতিয়াও নেৰো। হয়নে? লগে লগে ৰাম আৰু লক্ষ্মণক বোলে, হেৰৌ ৰাম লক্ষ্মণ, হে ৰাম, তুমি তোমাৰ অব্যৰ্থ বান্ধোৰা, বোলে কি? নাৰী বুলি এওঁক ক্ষমা নকৰিবা। লগে লগে তুমি শৰ প্ৰহাৰ কৰা। ৰামে এক পাত শৰ মাৰি দিলে, তাৰকা ইপাৰ সিপাৰ হৈ গল। ৰাম পৰমাত্মা। পৰমাত্মাৰ পৰম তত্ত্বই হ'ল পৰম জ্যোতি। এই জ্যোতিময় ঈশ্বৰ তত্ত্বই অজ্ঞানক বধ কৰিব পাৰে, অজ্ঞান আৰু অবিদ্যাক আঁতৰ কৰিব পাৰে, জীৱনৰ জড়তাৰ পৰা জীৱক মুক্ত কৰিব পাৰে। তাৰকা হ'ল অজ্ঞান আৰু অবিদ্যাৰ এটা তত্ত্ব। কোনে বধ কৰিলে? এপাত শৰতেই ৰামে বধ কৰিলে। তাৰ পৰা কি উৎপত্তি হ'ল? যজ্ঞ ৰক্ষাৰ সম্ভাৱনা। এই যজ্ঞ ৰক্ষা মানে সৎকৰ্ম কৰাৰ সম্ভাৱনা। যদি আমি অজ্ঞানী হওঁ, যদি আমি মোহমতী হওঁ, তেতিয়াহ'লে আমি ভাগৱত বস্তু শ্ৰৱণ কীৰ্তনৰ অৰ্থ কি আমি বুজি নাপাম। যদি আমাক ভগৱন্তই কৃপা কৰে যে ভকতৰ সংগ ললে, ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ মনটো নিৰ্মল হ'ব, হৃদয়খন পবিত্ৰ হ'ব আৰু ঈশ্বৰৰ স্বৰূপ আমাৰ হৃদয়ত উপলব্ধি হ'ব। মাৰিচ কি হ'ল? যজ্ঞ ৰক্ষা কৰিবলৈ যেতিয়া ৰাম আৰু লক্ষ্মণ গ'ল, ৰাম লক্ষ্মণে কেইদিন যজ্ঞ ৰক্ষা কৰিছে? 7 দিন। এক নিমিষ খোৱা নাই। বিশ্বামিত্ৰ ঋষি আৰু ব্ৰাহ্মণসকলে ভিতৰত যজ্ঞ কৰিছে আৰু যজ্ঞৰ বাহিৰত ৰাম আৰু লক্ষ্মণে 7 দিন নোখোৱাকে কি কৰিছে? যজ্ঞত যাতে এটা ছিদ্ৰও প্ৰৱেশ হ'ব নোৱাৰে। বিশ্বামিত্ৰ এতিয়া দিব্য অস্ত্ৰ লৈ 2জন ৰৈ আছে। সেই সময়তে কি গ'ল? ৰ'ব নোৱাৰিলে। যজ্ঞৰ সুগন্ধি পাই মাৰিচ গ'ল। মাৰিচক কি কৰিলে? ৰামচন্দ্ৰই হাঁহি হাঁহি গ'লে, তই মোৰেই তত্ত্ব, তই মায়া, তোক মই বধ নকৰো। কি কৰিম? মই তোৰ কাৰণে এটা মানৱ অস্ত্ৰ প্ৰয়োগ কৰিম। মাৰিচৰ কাৰণে কি কৰিলে? তেওঁ নিজেই এটা মায়াময় মানুহৰ ৰূপ ললে আৰু তাৰ গলত ধৰিলে। গলত ধৰি মৰিচাচ দ্বীপলৈ লৈ গ'ল। লংকা ভাৰতত নেৰাখিলেই। ৰামৰ ঈশ্বৰ শক্তিৰে সৈতে মাৰিচক নি ক'ত পেলালে? মৰিচাচ দ্বীপত পেলালে। আৰু দ্বীপত যেতিয়া মৰিচাচত পৰি গ'ল, মাৰিচ ইয়ালৈ যেতিয়া আহিব নোৱাৰিলে, মাৰিচে তপমাই সাধনা কৰাত লাগিলে। কি সাধনা কৰিলে?
যিজনৰ মানৱ অস্ত্ৰৰে সৈতে মই ইয়াক পৰিলো মই সেইজনৰ ভাগ্যাকেই হৰণ কৰাম কাৰ দ্বাৰা মোৰ ভাগিন ৰাৱণৰ দ্বাৰা গতিকে মই এতিয়া সেই সাধনাতে লাগো এই মাৰিছে চলনা কৰিবলৈ আহিছে নে নাই ইমান ধুনীয়া লিংক আছে কথাখিনি হয়নে বাৰু কৈও ভাল লাগে আৰু এই কথাখিনি শুনিও ভাল লাগে যে এই কথাখিনিৰ যেটো আধ্যাত্মিক তত্ত্ব এই আধ্যাত্মিক তত্ত্বটোৰ লগত আমি এক হ'ব লাগিব মাৰিছ আমাৰ লগত থকা মায়া এই মায়া আমাৰ পৰা কেতিয়াও আঁতৰ হ'ব নোৱাৰে আঁতৰ কৰি পঠিয়াব পৰা যাব কিহেৰে মানৱ অস্ত্ৰটো কি মানে নৰক নৰ হৰি দেখিব লাগিব নৰৰ মাজত ঈশ্বৰ দৰ্শন হ'ব লাগিব নৰৰ মাজত ঈশ্বৰৰ স্বৰূপ উপলব্ধি হ'ব লাগিব তেতিয়া কি হ'ব হয় আমাৰ লগত থকা এই মাৰিছ ৰূপী মায়াটো মৰিচাচ দ্বীপ পাবগে আমাৰ লগত আৰু সেই মায়া থাকিব নোৱাৰিব সি এদিন আহিব আমাক চলনা কৰিবলৈ কিহৰ কাৰণে বোলে মই মৃগ হম তই পাছত খৰ লবি হয়নে বাৰু গতিকে মায়া মৃগৰ পাছত ভকত কেতিয়াও নদৌৰে পৰীক্ষিতৰ দৌৰি কি হ'ল তাৰ প্ৰমাণ আমাক ভাগৱত শাস্ত্ৰত দি থৈছে সুবাহু মাৰিছক মৰিচাচ দ্বীপত পেলোৱাৰ পাছত বিশ্বামিত্ৰ ঋষিৰ যজ্ঞ নষ্ট কৰিবৰ কাৰণে দুখন বাহু মেলি সুবাহু গ'ল সুবাহুৰ বাহু কিমান সহস্ৰ বাহুৰে সৈতে যজ্ঞৰ সমস্ত দ্ৰব্য তেওঁ ভক্ষণ কৰিব যজ্ঞৰ গোটেই বস্তু লণ্ডভণ্ড কৰিব কিন্তু ব্ৰাহ্মণসকলক একো নকৰে কিয় নকৰে ব্ৰাহ্মণসকলক যদি চুৱে তেওঁ ভস্ম হৈ যাব দ্ৰব্যহে চুব পাৰে ব্ৰাহ্মণৰ লগত ব্ৰহ্মময় ঈশ্বৰ শক্তি বিৰাজমান সেইটো কাৰণে যজ্ঞহে নষ্ট কৰিব পাৰে ব্ৰাহ্মণক বধ কৰিব নোৱাৰে ব্ৰাহ্মণক বধ কৰিলে যজ্ঞ নকৰিব যজ্ঞ নাথাকিব নোৱাৰে সেইটো কাৰণে ৰাক্ষসবিলাকে ব্ৰাহ্মণক স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণে হাবিৰ মাজতহে থাকে আশ্ৰম পাতি ব্ৰাহ্মণসকল একোৱে তেওঁলোকক অনিষ্ট নকৰে এই সুবাহু তাৰকাৰ পুত্ৰ আছিলে সুবাহু মানে কি সুবাহু মানে হ'ল মোহ আৰু বন্ধন এই মোহ আৰু বন্ধনটোৱে হ'ল কি সুবাহু আমাকো এই মোহ আৰু বন্ধনে সদায় বেৰি থকা নাই জানো হয়নে বাৰু এই ৰাম তত্ত্বৰ পৰা আমাক আঁতৰ কৰি সংসাৰ তত্ত্বত দৌৰাই ফুৰে কোনে এই সুবাহুৱে সেইটো কাৰণে লক্ষ্মণে কি কৰিলে দিব্য ধনু জুৰিলে গুৰুক স্মৰণ কৰিলে এই সুবাহুৰ যি সহস্ৰ বাহু আছিলে চব বাহু কাটি দিলে সুবাহু বধ হৈ গ'ল গতিকে লক্ষ্মণ লক্ষ্য আৰু মন যদি কেনেবাকে ৰামস্বৰূপ ঈশ্বৰ হয় এই মায়াৰ বন্ধন ৰূপী সুবাহুৱে আহি বিশ্বামিত্ৰ ৰূপী বিশ্বৰ অমৃত তত্ত্বৰ যজ্ঞ মানে আমাৰ এই জীৱনটোৱেই জীৱনক ৰক্ষা কৰা মানে যজ্ঞ ৰক্ষা কৰা জীৱনক ৰক্ষা কৰা মানে আমি যি থকাটো নহয় জীৱনৰ লগত থকা ঈশ্বৰৰ যিখিনি শুদ্ধ সাত্বিক ঈশ্বৰ তত্ত্ব সেই তত্ত্বখিনিক আমি যাতে শুদ্ধভাৱে ৰাখিব পাৰোঁ সেইটোকে কোৱা হৈছে কি বুলি বিশ্বামিত্ৰ ঋষিৰ যজ্ঞ ৰক্ষা কথাখিনি বহুত গভীৰ সেইটো কাৰণে অনন্ত নাগে সহস্ৰ বৰ্ণনে চাৰি সিদ্ধই চাৰিখন মুখেৰে হয়নে সিদ্ধগণ কিন্নৰগণ চাৰণগণ সকলোৱে তেওঁ গুণ কীৰ্তন কৰি আছে তেওঁ লীলাৰ কথাই কৈ আছে আজিলৈকে শেষ হৈছে জানো নাই হোৱা হৰিৰ কথা কৈ কেতিয়াও কোনেও শেষ কৰিব নোৱাৰে অনন্ত ঈশ্বৰৰ অনন্ত তত্ত্ব এটা যুগত ৰাম ৰূপেৰে পৰমাত্মাই অৱতাৰ লৈ যি পৰম তত্ত্বত আমাৰ সাক্ষাৎ কৰাব বিচাৰিলে আমাৰ ৰিপুবিলাক ৰাৱণ হ'ব আমাৰ পাপবিলাক কুম্ভকৰ্ণ হ'ব কাম ৰিপু মেঘনাদ হ'ব জীৱনৰ বন্ধনবিলাক সুপৰ্ণখা হ'ব হয়নে আৰু আমি কৰা পাপৰ কাৰণে যেতিয়া আমাৰ কোনো অনুশোচনা নহ'ব এয়া হ'ল খৰ দুখন এফালে অমৃত তত্ত্ব ৰামৰ চাৰি ভাতৃ ইফালে অমৃতৰ পৰা আঁতৰ কৰি নিয়া ৰাৱণ কুম্ভকৰ্ণ মেঘনাদ এই তত্ত্ববিলাকৰ দ্বাৰা আমি জীৱনতে ঈশ্বৰ তত্ত্বৰ লগত এই বেয়া বস্তুবিলাকক আমি কেনেকৈ আমাৰ পৰা আঁতৰ কৰিব পাৰিম ভাগৱত শাস্ত্ৰত মহাভাগৱত মহাধৰ্ম মানে ঈশ্বৰৰ লীলা অৱতাৰ
ঈশ্বৰৰ লীলা অৱতাৰবিলাক আমি বাহিৰত দেখিলে নহ'ব। এইখিনি চৈতন্য কৰি কীৰ্তন কৰাৰ লগে লগে সেইখিনি আমাৰ কাই বাক্য মনৰ মাজত আমি দেখা পাব লাগিব। তেতিয়াহে আমাৰ আত্ম অনুশোচনা হ'ব, আমাৰ বুদ্ধি ভাল হ'ব, আৰু কি হ'ব? আমাৰ ভক্তি গভীৰ হ'ব। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। গোদতি পৰীক্ষিত যদিয়া মিনিৰ গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে। হে বৎস ভৈলৱাৰ মূৰচিত এই ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িনো আমি কোনে। এ পৰময়ানন্দে পঢ়িনো আমি কোনে। শুকে মহাভাগৱত মহাধৰ্ম কৈছে কাক? পৰীক্ষিত। পৰীক্ষিত জীৱ। সুখ কি? সত্যত জন্ম তেতাত শৰণ, দাপৰত পিতৃ গুৰুৰ পৰা পঢ়িছে ভাগৱত শাস্ত্ৰ, কলিৰ সংঘাত কৰিছে ভাগৱত কীৰ্তন। তেতিয়াও 1600 বছৰীয়া তৰুণ। গতিকে সুখ হ'ল আত্মা। আত্মাৰ কেতিয়াও ক্ষয় বৃদ্ধি নাই। এই ভাগৱত কোৰ শাস্ত্ৰ? আত্মাৰ শাস্ত্ৰ, পৰমাত্মাৰ শাস্ত্ৰ। সেইটো কাৰণে পৰম প্ৰভু সুখ ৰূপত বৈকুণ্ঠ ধামৰ পৰা নামি আহি এই পৰীক্ষিত ৰূপী জীৱক উদ্ধাৰ কৰিবৰ কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। বোলে অন্য গ্ৰন্থ বেলেগে চৈতন্য কৰিব লাগে। হে পৰীক্ষিত, মই গুৰু হৈ, তোমাৰ ঈশ্বৰ হৈ, মই ব্যাস নন্দন সুখ হৈ, মই আত্মা হৈ, ঈশ্বৰ তত্ত্ব হৈ, মই মোৰ বাণীত মই নিজেই মুগ্ধ হওঁ। সেইটো কাৰণে গংগাৰ পাৰত আহি মই তোমাক অমৃতময় ভাগৱত কৈছো। কৃষ্ণ। চাপ চুপ কথা কৈ চাম্পদিতা কলৈ অলংকা সজাইবে কলংকেশ্বৰ জানকী ক নাপায় বন্তৰাম বাপ ও দুখ দেখাই ভাজাৰ অধীন অজতায়ুক লাগ পায় ৰহি পাছে ৰামৰা কৃপাগুণ কৰিবে বিদিত লাগে গয়া হনুমন্ত মিত্ৰভূতি কৰিবন্ত নিজ দাস সুগ্ৰীব কহি
হেনয় কৃপালু দেৱ ৰাম বিনে নাহি কেৱ দেখা পশু পক্ষী ভজন্তা জানি ভজা ৰাম পাশে ভৱ কিন্তু নাম তাৰ পাছে ৰাম ভগৱন্তা। হে সুগ্ৰীৱ ভক্তৰ সাধি ৰংগে ৰঘুৰা এ ভালুক বানৰ গেলহি হে দক্ষিণ সাগৰ তীৰে ভক্ত সমেৰ ৰঘুবৰে হে অনন্তৰে বহিব গৈ হে ত্ৰিনিদিন ব্ৰত ধৰি থাকি বন্ত লীলা কৰি অতভুজেবে সমুদ্ৰ নাশন্ত এই ভকত সীতাৰ তাপে পাছে জগতৰ বাবে এই শতক তাই খেচা বন্ত অক্ৰোধ দৃষ্টি তাপসানী অতাপিত সাগৰ পানী উথল পাথল ভৈল যেমে হে মৎস্য শিশু ঘৰিয়াল হে ভৈল সবে লালকান সমুদ্ৰত ৰখি যাব গুৰুজনে আমাক এইখিনি কেনেকে দিছে হে যাৰ মহাক্ৰোধে ক্ৰতাক্ষতে গ্ৰাসে সাগৰে কল্লোল কৰে হে লংকা কলা গিয়া মাজে বাট দিলা দৰিয়াতি সাগৰে অজানকী ৰহেতো বান্ধিলা সেতু এ দহিলা লংকা নগৰী হে ৰাৱণৰ মাথ কাটিলা নাথ আনিলা সীতাও ধাৰি আগে নিচিনিলো সেয়ে বেখে জানিলো এবেন্দে তুমি এচি ৰে ৰাম হে বৈজ্ঞানিক মুক প্ৰভু ক্ষমি মুক হে চৰণে কৰো প্ৰণাম। ৰামক চিনি নেপালে কোনে? সমুদ্ৰ দেৱতাই হিন্দু ৰাজে। কিয় চিনি নাপায়? আৰে ৰামক চিনি পালেতো তেওঁ উদ্ধাৰ হৈ যাব। 3 দিন তপব্ৰত পালন কৰিছে। হে মোৰ সৃষ্টিৰ ৰহস্যযুক্ত হে সমুদ্ৰদেৱ, তুমি মোৰ প্ৰতি সদয় হোৱা। বোলে কি মোক মাজেদি ৰাস্তা দিব লাগে। এতিয়া
সমুদ্ৰ দেৱতাক 3 দিন তপ ব্ৰতত থাকোঁতেও যেতিয়া সমুদ্ৰ দেৱতা সন্তুষ্ট নহল, এইবাৰ ৰামচন্দ্ৰ প্ৰভুৱে তেওঁ পৰম তত্ত্ব শক্তি পৰমাত্মাৰ পৰম শক্তি ব্যক্ত কৰি কি কৰিলে, আত্মদৃষ্টিৰে কটাক্ষ কৰিলে সমুদ্ৰৰ ফালে। লগে লগে সমুদ্ৰৰ ঢৌ জল উত্তাপ হৈ অগ্নিমন্দ হবলৈ ললে। যিমান জীৱ আছিলে সকলো জীৱ মৃত্যুৰ মুখত পৰিবৰ উপক্ৰম হবলৈ ললে। আৰু সেই তাপে গৈ কি কৰিলে, সমুদ্ৰৰ তলিত সাধনাত বহি থকা সিন্ধুৰাজকো গৈ স্পৰ্শ কৰিলে। এতিয়া সিন্ধুৰাজে নিজেই হাতত ধূপ দীপ নৈবেদ্য সমস্তখিনি লৈ ভগৱন্ত ৰামচন্দ্ৰৰ চৰণত আহি শৰণ ললে যে হে ত্ৰিজগতৰ প্ৰতি, আপোনাৰ আগমনৰ বাতৰি মই গমেই পোৱা নাছিলো, আপুনি যে তপব্ৰত পালন কৰি আছে, কিন্তু আপোনাৰ কটাক্ষ দৃষ্টিত যেতিয়া এই সমুদ্ৰৰ জীৱবিলাকৰ যেতিয়া মৃত্যুৰ সংকট আহি গল, ময়ো যেতিয়া তাৰ তাপত ময়ো প্ৰস্তমান হবলৈ ললো, তেতিয়াহে গম পালো যে মোৰ স্বয়ং স্বামী আহিছে মোৰ ওচৰলৈ। গতিকে আপোনাৰ চৰণত মোকো স্থান দিয়ক। সমুদ্ৰই শৰণ ললে ৰামৰ চৰণত, সমুদ্ৰই বাদ দিলে সমুদ্ৰৰ ওপৰত। হলে কি, আপুনি আপোনাৰ ভকতসকলক কওক এই সমুদ্ৰৰ ওপৰত তেওঁলোকে সেতু নিৰ্মাণ কৰক। ৰামচন্দ্ৰই বিশ্বামিত্ৰ ঋষিয়ে তেওঁক দান কৰা এপাত অস্ত্ৰৰে সৈতে এখন দলং নিৰ্মাণ কৰি দিব পাৰিলেহেঁতেন। ইমান শক্তিযুক্ত ঐশ্বৰিক তত্ত্বৰ অস্ত্ৰ শিক্ষা বিশ্বামিত্ৰই সাধনাৰ বলত ৰামক দি থৈছে, কিন্তু ৰামে অকাৰ্য নকৰে। ৰাম কি, মৰ্যাদা পুৰুষ। মৰ্যাদা পুৰুষে সদায় মৰ্যাদা ৰক্ষা কৰিহে কৰ্ম কৰে। সেইটো কাৰণে ৰামক সহায় কৰিম বুলি যিমানজনে তেওঁ চৰণত আশ্ৰয় লৈছিলে, ভালুক বান্দৰ পশু পক্ষী যত যিমান আছিলে সমস্তজনক কৈ দিলে, বোলে কি তোমালোকে এতিয়া ইয়াত সেতু নিৰ্মাণ কৰা। এই সেতুৱেই প্ৰমাণ কৰিব যে ৰামৰ দৰে এজন তপস্বীক সহায় কৰিবৰ কাৰণে কিমানজনে সহযোগ কৰিব পাৰে, এই সেতুৱেই বুজাব। বোলে কি, এই জগত যেতিয়ালৈকে থাকিব ঐক্যৰ, সংহতিৰ আৰু একতাৰ শক্তি কিমান বেছি, সেইটোক বুজাইছে। গতিকে ৰাৱণৰ স্বৰ্ণলংকাক ছাৰখাৰ কৰিবৰ কাৰণে ৰাম প্ৰভু অকলেই যথেষ্ট, অনন্ত ঈশ্বৰ অকলেই যথেষ্ট। কিন্তু ঈশ্বৰে কেতিয়াও মায়াময় মোহময় কৰ্ম নকৰে। ঈশ্বৰে যি কৰ্ম কৰে সেয়া হ'ল চৈতন্য কৰ্ম। সেইটো কাৰণে কেৱল ৰাম তৰিলেই নহব, ৰাম এনেও তৰিয়ে আছে। কেৱল সীতা উদ্ধাৰ হলেই নহব, জীৱ উদ্ধাৰ হব লাগিব। ৰামৰ চৰণ সেৱাৰ সুযোগ সমস্তজনে পাব লাগিব, হয়নে? একো আনিব নোৱাৰি কেৰকেটুৱাটোৱে কি কৰিছিলে, এটা বাঁহৰ পাত আনিছিলে ৰামৰ চৰণত দিবলৈ। হে যদুপতি, মইতো এটা ক্ষুদ্ৰ জীৱ, মই কেৰকেটুৱা, মই আপোনাৰো চৰণ সেৱা কৰিব বিচাৰো। এই সেতুত মই এটা বাঁহ পাত দিব বিচাৰো, আপুনি ল'বনে? তেতিয়া ৰামচন্দ্ৰ প্ৰভুৱে ক'লে, এই সেতু সেইদিনাখনলৈকে কেতিয়াও নকঁপিব যিদিনাখনলৈকে তোমাৰ এই পাতটো থাকিব। কি কৰিলে, সেতুটোক স্থিৰ কৰি ৰখাৰ শক্তিটো সেই বাঁহৰ পাতটোত আছে বুলি ক'লে। গতিকে ৰামক অৰ্পণ হলে এটা বাঁহ পাতৰো কিমান শক্তি হয়, ৰাম সেতু নিৰ্মাণত আমাক সেইটো দেখুৱাইছে, হয়নে বাৰু? ভক্তিৰ তত্ত্বই। সেইটো কাৰণে ৰামৰ চৰণত শৰণ ললো, এই হৰি নাৰায়ণ। মানৱী জনম সামফল কৈলো, এই হৰি নাৰায়ণ। যদি ৰামৰ চৰণত শৰণ হোৱা নাই, ভজন হোৱা নাই, এইটো জীৱন লাভন কুম্ভকৰ্ণ হৈ যাব, নষ্ট হৈ যাব। সেইটো কাৰণে ৰামৰ চৰণত শৰণ লৈ শৰণক শুদ্ধ কৰিব লাগিব। শুদ্ধ কৰিবলৈ কি কৰিব লাগিব? ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কৃষ্ণ অকণমান প্ৰকাশ ৰাখি দিব। হিদি কাম্প যাই বেলৰি মাঝে পথ দিবেরি অপাশে কিছু গুচৰি বেকাৰ ভকতৰ বাক্য ধৰি
নিজ কৃতি ব্যক্ত কৰি অনাইবা গিৰিব অকণমান ভুল হেৰি হৈছে, আমাৰ পদটো লৰ হৈছে। এই ভকতৰ বাক্য চয় ধৰিবা, তাৰপিছত বন্ধাই মহাশিলা সেতু বুলি এই একেলগ কৰোঁ। ভকতৰ বাক্য ধৰি নিজ কৃতি ব্যক্ত কৰি অনাইবা গিৰিব বন্ধাই মহাশিলা সেতু অনুকৰণী নিস্তাৰ হেতু বিধি বিস্তাৰী ব্যক্তি পাছে ভৰি ভকতৰ বাক্য ধৰি আছে নেকি? অকণ মোক কৈ দিওঁ, অকণমান আছে ইয়াত টান নাই, অকণমান ল'ৰা আছে। এই ভকতৰ বাক্য ধৰি নিজ কৃতি ব্যক্ত কৰি অনাই নানা গিৰিবৰ ছয় বন্ধাই মহাশিলা সেতু লোকৰ নিস্তাৰ হেতু অকৃতি বিস্তাৰ নিমাক্ৰী আপোনাৰ গাছে ৰাম পাছে ভৰি গতি কৰি সমুদ্ৰ তৰি অকুবলে ৰহিবা দেৱ ভালুক বানৰ যত প্ৰেমে হৈয়া নমক অ ৰাম পাৱে কৰিমে সেৱা হৰি কৃষ্ণ। হে কৃপালু গুৰুমূৰ্তি বাপদান্ত ভকত বৈষ্ণৱ সমস্ত, আপোনাৰ খবৰ আজ্ঞা লৈ আমি পাঠভাগ আজি আৰম্ভ কৰিছিলোঁ। আকৌ আপোনাৰ খবৰ আজ্ঞা লৈ আমি পাঠভাগ সামৰিব বিচাৰিছোঁ আজিৰ কাৰণে। যিহেতু পাঠভাগ আমাৰ ধাৰাবাহিকভাৱে চলি থাকিব, সেইটো কাৰণে আমি দোহৰা নাই, ইমানতে আমি ৰাখিব বিচাৰিছোঁ। হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম
চৰণে অপৰাধ ক্ষমা কৰি তুমি নায়া হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে হৰি